সো লাষ্ট ভিডিওটোত আমি চাইছোঁ কি কোডিং কি হয় আৰু লাষ্টৰ আগৰ ভিডিওটো আমি চালোঁ প্ৰগ্ৰামিং কি হয়। সো আমাৰ কনফিগাৰেশ্যনটো কেনেকুৱা দেখিছে, ফাৰ্ষ্ট প্ৰগ্ৰামিং, তাৰপিছত কোডিং এণ্ড নাও লেংগুৱেজ। সো এই তিনিটা ভিডিঅ' অলপ ইম্পৰ্টেণ্ট। যদি আপুনি আগৰ দুটা ভিডিঅ' চোৱা নাই তেতিয়াহ'লে আগৰ দুটা ভিডিঅ' চাই কিনি এই ভিডিঅ'টো আহিব, অথবা আপুনি বুজিবলৈ আপোনাৰ অলপ কষ্ট হ'ব। এই ভিডিঅ'টোত আমি কি চাম, এই ভিডিঅ'টোত আমি চাম লেংগুৱেজ। লেংগুৱেজ কি হয়? আচ্ছা, একচুৱেলি যদি মই নিজৰ যদি হিউমেন লেংগুৱেজ যদি ধৰিছোঁ, একচুৱেলি লেংগুৱেজ মানে আমি কি গম পাওঁ? লেংগুৱেজ ইজ মিডিয়াম টু শ্বেয়াৰ আৱাৰ আইডিয়া। লেংগুৱেজ মানে এই বস্তুটো হয়তো ছেম টু ছেম লেংগুৱেজৰ মিনিং ইয়াত এইটোৱেই। যেতিয়া মই লেংগুৱেজৰ ওপৰত কথা পাতিছোঁ, তাৰমানে লেংগুৱেজ কি হয়? লেংগুৱেজ দি আমি কমিউনিকেট কৰোঁ। কাৰ লগত? মানুহৰ লগত। এট প্ৰেজেণ্ট যিহেতুকে আমি কম্পিউটাৰৰ ওপৰত কথা পাতিছোঁ, তাৰমানে লেংগুৱেজ কি হ'ব? লেংগুৱেজ দি আমি কম্পিউটাৰৰ লগত কথা পাতিম। উইল বি টকিং উইথ দ্য কম্পিউটাৰ। বাট কম্পিউটাৰত লেংগুৱেজটো ইমান সহজ নহয়, অলপ জটিল। জটিল কিয়? সব কম্পিউটাৰ কি দি চলিব? ইলেক্ট্ৰিচিটি দি চলিছে, হয় নহয়? ইলেক্ট্ৰিক দি অথবা কাৰেণ্ট দি, একদম দেশী অথবা গ্ৰামীণ ভাষাত যদি আমি বস্তুটো ক'ব যাওঁ, কম্পিউটাৰত আমি কি কেনেকুৱাকৈ চলিছে? কাৰেণ্ট দি, থ্ৰু কাৰেণ্ট। ঠিক আছে। এতিয়া কাৰেণ্টত খালি দুটা বস্তুই থাকে, অথবা কাৰেণ্ট অফ হ'ব অথবা কাৰেণ্ট অন হ'ব। তাৰ মাজত কাৰেণ্টৰ একো নাই। ল' ভল্টেজ হাই ভল্টেজৰ একো কথা নহয়। কাৰেণ্টত খালি দুটাই বস্তু থাকিছে, অথবা কাৰেণ্ট থাকিব অথবা কাৰেণ্ট নাথাকে। যদি কাৰেণ্ট যদি নাথাকে তেতিয়াহ'লে আমি এইটোক জিৰ' দি ৰিপ্ৰেজেণ্ট কৰোঁ, মানে অফ। আৰু যদি কাৰেণ্ট যদি থাকে তেতিয়াহ'লে আমি কি দি ৰিপ্ৰেজেণ্ট কৰোঁ? যেতিয়া আমি কম্পিউটাৰত যেতিয়া কথা পাতিম অথবা কম্পিউটাৰত যেতিয়া ডাটা লৈ যাম, অথবা কম্পিউটাৰে ডাটা প্ৰচেছ কৰিব, অথবা কম্পিউটাৰে ইনষ্ট্ৰাকশ্যন ল'ব, কম্পিউটাৰ এনিথিং যদি কম্পিউটাৰে যদি কিবা যদি কাম কৰে, সেইটো এই কম্পিউটাৰে 0 আৰু 1 দি কাম কৰিব। 0 আৰু 1 বাহিৰে একো কাম কৰিব নোৱাৰে। তাৰমানে যদি মই কম্পিউটাৰক যদি এটা ইনষ্ট্ৰাকশ্যন যদি দিওঁ, তেতিয়াহ'লে মোক এইটো 0 আৰু 1ৰ হিচাপত দি দিব লাগিব। তাৰমানে মোক এটা ছিগনেল বনাব লাগিব, 1 1 0 0 1 0 1 1, এনেকুৱা এটা ছিগনেল বনাই কিনি কম্পিউটাৰক দিব লাগিব। কম্পিউটাৰে কি কৰিব? এই ছিগনেলটো প্ৰচেছ কৰিব আৰু এই ছিগনেলৰ হিচাপত এটা, বাট এই ছিগনেলটো হিউমেন ৰিডেবল নহয়, অথবা জেনেৰেল মানুহে এই ছিগনেলটো বুজিব নোৱাৰিব। এই ছিগনেলটোৰ কাৰণে তোমাক বহুত পঢ়িব লাগিব, হয় নহয় জানো? চ' ইমান পঢ়াৰ আমাৰ ওচৰত সময়, ত' এইটো এটা আমাৰ ওচৰত প্ৰব্লেম। আচ্ছা, এই ছিগনেলটো বেচিকেলি আমি জানা কি বুলি কওঁ? এটাক আমি বুলি কওঁ বাইনেৰী নাম্বাৰ। কি বুলি কৈ আছোঁ? বাইনেৰী নাম্বাৰ। আৰু নাম্বাৰ একচুৱেলি কি? ইয়াৰ যে টাৰ্ম আছিল নাম্বাৰ, নাম্বাৰ ইজ এ ৰিপ্ৰেজেণ্টেশ্যন অফ ছামথিং। ছাপ'জ মই দি দিছোঁ 1 অথবা 2 দি দিছোঁ। 2 মানে কি? ছাপ'জ তুমি যদি এটা যদি নাৰ্চাৰী কেজিৰ অথবা নাৰ্চাৰী ক্লাছ নাৰ্চাৰী যদি তুমি এটা বাচ্চাক যদি সোধা 2 মানে কি বুজিছে, সি তোমাক দুটা এপেল বুলি ক'ব। দুটা অ'কে এপেল বুলি ক'ব। এটা যদি বেৱৰাক যদি সোধা, সিও তোমাক দুটা বিয়াৰৰ বটল অথবা মদৰ বটল বুলি ক'ব। কোনোবা যদি প্ৰেমিক যদি সোধা 2 মানে কি, সি চাগে দুটা টেডি বিয়াৰ ক'ব। চ' দি দুটা মানে কি? দুটা কাৰোবাক ৰিপ্ৰেজেণ্ট কৰি আছে। দে আৰ ৰিপ্ৰেজেণ্টিং ছামথিং। ঠিক আছে। ছেম টু ছেম নাম্বাৰছ আৰ ৰিপ্ৰেজেণ্টিং ছামথিং। চ' ইয়াত 0 কাক ৰিপ্ৰেজেণ্ট কৰি আছে? 0 আমাক ৰিপ্ৰেজেণ্ট কৰি আছে অফক, অফ। আৰু 1 কাক ৰিপ্ৰেজেণ্ট কৰি আছে? 1 ৰিপ্ৰেজেণ্ট কৰি আছে অন। ঠিক আছে। আৰু অন অফ কিয়? বিকজ দে আৰ কম্পিউটাৰ ইজ ৰানড বাই কাৰেণ্ট। কম্পিউটাৰ কাৰেণ্ট দি চলিব, সেইকাৰণে 0 আৰু 1 আহিছে। ঠিক আছে। আৰু এই 0 আৰু 1ৰ কনফিগাৰেশ্যন মিলাই কিনি আমি এটা ইনপুট দিওঁ, আৰু এই ইনপুটৰ হিচাপত আমি এটা আউটপুট পাওঁ। বাট আমাৰ প্ৰব্লেমটো এতিয়া কি আহিছে? আমাৰ প্ৰব্লেমটো আহিছে কি ইমানটো বস্তু ইনপুট আউটপুট মইতো ইয়াত একো বুজিব পৰা নাই, আৰু এই বস্তুটো মই কৰিম কেনেকুৱাকৈ? ঠিক আছে। আৰু ইমানটো শিকিব লাগিব নেকি? কিয় ইমানটো কাম শেষ নহয়। তুমি যদি 0 আৰু 1ৰ যদি ছিগনেলটো বনাই কিনি যদি মেচিনত তুমি যদি দি দিয়া, মেচিনটোৱে এই বস্তুটো গ্ৰহণ কৰিব কে নাই, এইটো এটা কথা। কিয়? বিকজ 0 আৰু 1 যে চলিব, ক'ত চলিব? মেচিনত চলিব। যদি মেচিনৰ যদি কনফিগাৰেশ্যন যদি বেলেগ, তেতিয়াহ'লে তোমাৰ ছিগনেল বেলেগ হৈ যাব। য়েছ, এই ছিগনেলছ কেইটা মেচিনৰ ওপৰত ডিপেণ্ডেণ্ট। মানে মেচিন
প্ৰথম তোমাক মেচিনটো পঢ়িব লাগিব, তাৰপিছত তুমি এনেকুৱাকৈ ইনপুট দিব পাৰিবা। তো তাৰমানে এতিয়া কামটো আৰু বেছি বাঢ়িছে। প্ৰথম মেচিন পঢ়িবা, তাৰপিছত এই মেচিনত কেনেকুৱাকৈ লেংগুৱেজ দিব লাগে এইটো পঢ়িবা, তাৰপিছত আগত যাবা। চ' ইট ইজ নট ফিজিবল, ইট ইজ নট ফ্লেক্সিবল। তো ইয়াৰ পৰা বাচিবৰ কাৰণে কি কৰিম? উপায়টোৰ কাৰণে প্ৰথম মোক কি কৰিব লাগিব? উপায়টোৰ কাৰণে প্ৰথম বস্তুকেইটা মোক চাফা কৰিব লাগিব, মানে যিমানটো বস্তু মই লিখিছোঁ মইতো অলপ মুচি দিওঁ। চ' আমি মুচিছোঁ, আমাৰ চব বস্তু ক্লিয়াৰ হৈ গ'ল। এতিয়া আমি যাওঁ, কি প্ৰব্লেমটো কি আছিল? আমাৰ প্ৰব্লেমটো আছিল কি, আমি 0 1 দি কিনে আমাক কম্পিউটাৰ ইনষ্ট্ৰাকশ্যনছ দিব লাগিব। বাট এই 0 1টো কৰিবৰ কাৰণে আমাক মেচিনটো বুজিব লাগিব। তো ইমান মোৰ খাটনি কৰিবলৈ মন নাই, ইমান মোৰ পঢ়িবলৈ মন নাই, মোৰ সময়ো নাই। তেতিয়াহ'লে মই কি কৰিম? চোৱা, চিম্পল। ছাপ'জ কোনোবা এটা মানুহ আহিছে, এওঁ তেলেগুত কথা পাতিছে, যিখিনি তোমাৰ লগত তেলেগুত কথা পাতি আছে, ঠিক আছে। আৰু ইয়াৰ মাজৰ এওঁ যে লেংগুৱেজটো কৈ আছে তুমি বুজি পোৱা নাই, আৰু তুমি ছাপ'জ অসমীয়া তেখেতৰ লগত কথা পাতি আছা, এওঁ বুজি পোৱা নাই। চ' তেলেগুৰ মানুহটো অসমীয়া বুজি পোৱা নাই, আৰু অসমীয়াৰ মানুহটো তেলেগু বুজি পোৱা নাই। কি কৰিবা ইয়াৰ মাজত? তাৰমানে ইয়াৰ মাজত এনেকুৱা এটা মানুহ বহাবা যোনে অসমীয়াও জানে, যোনে অসমীয়া জানিব পাৰে, যোনে অসমীয়া জানে, আৰু যোনে তেলেগুও জানে, হয় নাজানে? এইটো কৰিবাতো। এণ্ড দিছ পাৰ্চন উইল বি কল্ড এজ ইণ্টাৰপ্ৰেটাৰ। তাৰমানে তুমি নিজৰ লেংগুৱেজ দি কথা পাতিবা, আৰু এই লেংগুৱেজটোৱে কি কৰিব? ইণ্টাৰপ্ৰেট কৰিব, আৰু মেচিনক দি দিয়া হ'ব। তাৰপিছত মেচিনে কি কৰিব? মেচিনে চব বস্তুকেইটা আউটপুট বনাই কিনি আগত বাঢ়ি যাব। ঠিক আছে, আমি এই বস্তুটো কৰিমতো। ছেম টু ছেম কাম ইয়াত হয়। ইয়াত কি হ'ব? ইয়াত আমাৰ এটা লেংগুৱেজ আমি ইউজ কৰিম, এই লেংগুৱেজটো আমি ইণ্টাৰপ্ৰেটাৰত দি দিম। ইণ্টাৰপ্ৰেটাৰে কি কৰিব? এইটো মেচিন লেংগুৱেজত কনভাৰ্ট কৰি দিয়ে। ঠিক আছে, বস্তুটো বুজিছা? চ' এই যে লেংগুৱেজটোৰ যে মই ইয়াত দিম নহয়, ইয়াত যে লেংগুৱেজটো হ'ব, এই লেংগুৱেজটোক আমি বুলি কওঁ হাই লেভেল লেংগুৱেজ। মানে হাই লেভেল লেংগুৱেজ সেইকাৰণে কিউকি এই লেংগুৱেজটো ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি, অথবা হিউমেন লেংগুৱেজৰ ওচৰা ওচৰি। তেতিয়াহ'লে আমি কি কৰিম? আমি ইংলিছ লেংগুৱেজটো আমি ইণ্টাৰপ্ৰেটাৰত দিম। ইণ্টাৰপ্ৰেটাৰে কি কৰিব? বস্তুটো 0 আৰু 1ত কনভাৰ্ট কৰি দিব, আৰু মেচিনত ৰান কৰিব। তেতিয়াহ'লে মোৰ হেডেকটো খালি ক'ত থাকিছে? মোৰ খালি হেডেকটো থাকিছে হাই লেভেল লেংগুৱেজ বনাই দিয়াৰ মোৰ হেডেকটো থাকিছে। বস্তুটো বুজিছে নেকি? এই হাই লেভেল লেংগুৱেজটো কিন্তু মেচিন ডিপেণ্ডেণ্ট নহয়। কি হৈ গ'ল? এই মেচিন ইণ্ডিপেণ্ডেণ্ট, মানে মেচিন দি মতলব নাই। মেচিন যেনেকুৱা কি মোৰ চাবলগীয়া নাই, মই জাষ্ট কৰিম, আৰু মই ইণ্টাৰপ্ৰেটাৰত দিম। ইণ্টাৰপ্ৰেটাৰে কি কৰিব? বাছ কামটো এনেকুৱাকৈ মোৰ আগত গুচি যাব। চ' দিছ ইজ হোৱাট দ্য প্ৰব্লেম, দ্য চলিউশ্যন অফ দ্য প্ৰব্লেম। তাৰমানে এতিয়া মোৰ 0 আৰু 1ত ছিগনেল বনাবলৈ প্ৰয়োজন নাই। এতিয়া মই ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি এতিয়া মই ছিগনেল বনাম, আৰু এই ছিগনেল দি মোৰ কামটো হৈ যাব। ইমানটো বুজিছোঁ? এতিয়া এটা প্ৰব্লেম ইয়াত এৰাইজ হৈ গৈছে। চোৱা, যেতিয়া তুমি অসমীয়াত কথা পাতিবা, ইণ্টাৰপ্ৰেটাৰৰ ওচৰত যাব, ইণ্টাৰপ্ৰেটাৰে তোমাৰ অসমীয়া ৱৰ্ডটো বুজিব, অসমীয়া ৱৰ্ডটো তাৰপিছত গৈ কিনি কনভাৰ্ট কৰি মেচিন লেংগুৱেজত দিব। তেতিয়াহ'লে কি হৈ যায়? এই বস্তুৰ প্ৰচেছটো অলপ শ্ল' হৈ যায়। তাৰমানে হাই লেভেল লেংগুৱেজ ইজ লিটিল বিট অফ শ্ল' লেংগুৱেজ। শ্ল' ইমানটো শ্ল' নহয়, বাট অলপ শ্ল' লেংগুৱেজ। বিকজ এই লেংগুৱেজটো আকৌ কনভাৰ্ট হ'ব 0 আৰু 1ৰ ছিগনেলত, সেইকাৰণে এইটো বস্তু অলপ শ্ল' হৈ যায়। তাৰ বাহিৰত একো নহয়। তাৰমানে এই বস্তুটো হ'ল কি, মেচিন লেংগুৱেজ ইজ ফাষ্টাৰ। য়েছ, মেচিন লেংগুৱেজ অলপ ফাষ্ট হ'ব, বহুত বেছি ফাষ্ট হ'ব। ঠিক আছে, কিয়কি এইটো ইণ্টাৰপ্ৰেট কৰিবলৈ প্ৰয়োজন নাই। পটাপট দিছে মেচিনত, পটকছে মেচিনত কামটো ওলাই কিনি আহি গৈছে। চ' সেইকাৰণে কি হৈ গ'ল? হাই লেভেল লেংগুৱেজটো হৈ গ'ল অলপ শ্ল' লেংগুৱেজ, আৰু মেচিন লেংগুৱেজটো হৈ গ'ল বহুতেই বেছি ফাষ্ট লেংগুৱেজ। তো ইয়াৰ মাজত এটা লেংগুৱেজ আছে এছেম্বলি লেংগুৱেজ। ইয়াৰ ওপৰত আমি পিছত কথা পাতিম বহুত ভালকৈ। ইয়াৰ মাজত থাকিছে এছেম্বলি লেংগুৱেজ। এছেম্বলি লেংগুৱেজ কি থাকিব? এছেম্বলি লেংগুৱেজ বহুত বেছি ইংলিছ লেংগুৱেজৰ ওচৰা ওচৰি নাথাকে, আৰু বহুত বেছি মেচিন লেংগুৱেজৰ ওচৰা ওচৰিও নাথাকে। এটা মিডিল পইণ্টত থাকিব, য'ত তোমাৰ লেংগুৱেজটো বহুতেই স্পীডত কনভাৰ্ট হৈ যায়। লেংগুৱেজ ইজ much more faster than the high level language. It is much more faster than the high level language, but it is slower than the low level language. ঠিক আছে?
সো বস্তুটো এনেকুৱা থাকিব কি এইটো চিম্বলটো ভুল হৈ গ'ল machine language will be slower than the assembly language will be slower than the machine language and but assembly language will be faster than the high level language ঠিক আছে তাৰ মানে assembly language তুমি যদি কোডিং কৰা তোমাৰ হাই লেভেলৰ পৰা অলপ স্পিডত পাবা আৰু যদি মেচিন ল্যাঙ্গুৱেজত যদি কৰা তেতিয়ালে কথা নাই বহুত বেছি ফাষ্ট পাবা ঠিক আছে সো আমি এতিয়ালে কি বুজিছো আমি অলপ গ্ৰাফত চাই লওঁ গ্ৰাফটো আমি চাই লওঁ ফাৰ্স্ট অফ অল আমি চালো হাই লেভেল ল্যাঙ্গুৱেজ কি বস্তু সো হাই লেভেল ল্যাঙ্গুৱেজ কি দেখিছে হাই লেভেল ল্যাঙ্গুৱেজ হিউম্যান নোন ল্যাঙ্গুৱেজৰ ওচৰা-ওচৰি থাকিব ইংলিছ অথবা এনেকুৱা ল্যাঙ্গুৱেজ যোনটো হিউম্যান নোন ল্যাঙ্গুৱেজৰ ওচৰা-ওচৰি থাকিব মেজৰিটি ইটো ইংলিছৰ ওপৰত থাকে খালি কম্পিউটাৰ ল্যাঙ্গুৱেজ বনালে নহব ল্যাঙ্গুৱেজ বনোৱাৰ পিছত ইটো আমাক কমিউনিটিও বনাব লাগিব কমিউনিটি কি কৰে এটা কমিউনিটি এটা প্ৰগ্ৰামাৰে বেলেগ এটা প্ৰগ্ৰামাৰক হেল্প কৰি দিয়ে যদি প্ৰবলেম পাই আছে সো এই মেজৰিটি অফ ইন্টাৰনেশ্যনেল কমিউনিটি আমাৰ ইংলিছত আছে সো এই কাৰণে ম্যাক্সিমাম অফ হাই লেভেল ল্যাঙ্গুৱেজেস আৰ ইন ইংলিশ ঠিক আছে তাৰ ইংলিশ ল্যাঙ্গুৱেজৰ ওচৰা-ওচৰি থাকিব তাৰ পিছত কি those are not machine independent those are machine independent মানে যেনেকুৱা মেচিন হওক কি হৈছে মেচিনৰ লগত আমাৰ একো মতলব নাই আমাৰ কোডিংৰ লগত ল্যাঙ্গুৱেজৰ লগত মতলব আমি প্ৰগ্ৰামিংত ল্যাঙ্গুৱেজটো চাম ল্যাঙ্গুৱেজটো মাৰিম আমি মেচিনৰ ওপৰত বহুত বেছি আমাৰ ধ্যান নাথাকিব মেচিনৰ ওপৰত আমি ধ্যান নিদিও আমাৰ ধ্যানটো ক'ত হ'ব বেছিভাগটো নিজৰ লজিকৰ ওপৰত নিজৰ ল্যাঙ্গুৱেজৰ ওপৰত যেন আমি ল্যাঙ্গুৱেজটো ভালকৈ ইউজ কৰি আছো হাই লেভেল ল্যাঙ্গুৱেজৰ এক্সাম্পল কি থাকিছে C C++ জাভা পাইথন এইবোৰ আমাৰ থাকিব হাই লেভেল ল্যাঙ্গুৱেজৰ ওচৰা-ওচৰি হাই লেভেল ল্যাঙ্গুৱেজৰ এক্সাম্পলস ঠিক আছে এই হাই লেভেল ল্যাঙ্গুৱেজটো কি হ'ব এই হাই লেভেল ল্যাঙ্গুৱেজটো কনভাৰ্ট হ'ব আমাৰ গুচি যাব লো লেভেল ল্যাঙ্গুৱেজৰ ওচৰত তেতিয়ালে ই ইন্টাৰপ্ৰেটৰ নাম কি হ'ব এই মাজৰ যে ইন্টাৰপ্ৰেটাৰ থাকিব ইন্টাৰপ্ৰেটাৰৰ নাম কি থাকিব এই ইন্টাৰপ্ৰেটাৰৰ নাম থাকিব কম্পাইলাৰ এটা ইয়াক ই মাজৰ যে কনভাৰ্টাৰ বুলি যে কওঁ যোনটো আমি হাই লেভেল ল্যাঙ্গুৱেজটো যে লো লেভেল ল্যাঙ্গুৱেজত যে কনভাৰ্ট হ'ব অথবা লৈ যাব ই কনভাৰ্টাৰটোৰ নাম কি হ'ব এই কনভাৰ্টাৰটোৰ নাম হ'ব কম্পাইলাৰ অথবা ইন্টাৰপ্ৰেটাৰ তো দুটাৰ পৰা এটা নাম ইউজ কৰিলে হৈ গ'ল ঠিক আছে সো এই কম্পাইলাৰ আৰু ইন্টাৰপ্ৰেটাৰে কি কৰিব আমাৰ হাই লেভেল ল্যাঙ্গুৱেজত আমি হাই লেভেল ল্যাঙ্গুৱেজ কৰিম এই হাই লেভেল ল্যাঙ্গুৱেজটোক আমি কি কৰিম কম্পাইলাৰক দি দিম কম্পাইলাৰে কি কৰিব এটো 0101ক এনেকৈ চেঞ্জ কৰি দিব আৰু মেচিনত ৰান কৰিব ঠিক আছে লো লেভেল ল্যাঙ্গুৱেজত আমি কি চাইছো লো লেভেল ল্যাঙ্গুৱেজ 0 আৰু 1ত আমি লিখিব লাগিব আৰু দিস আৰ দ্য মেচিন ডিপেন্ডেন্ট তাৰ মানে মেচিনৰ ওপৰত চাব লাগিব যেনেকুৱা মেচিন এনেকুৱা কোডিং তো ল্যাঙ্গুৱেজটো আমি ইমানটো বুজিছো ইয়াৰ মাজত আৰু এটা আছে এসেম্বলি ল্যাঙ্গুৱেজ ইয়াৰ ওপৰত আমি পিছত কথা পাতিম বাট এই লেকচাৰত এই বস্তুটো আমি কভাৰ কৰিছো একদম লাষ্টত যেতিয়া কম্পাইলাৰে কেনেকৈ কাম কৰিব এইকেইটা বস্তু আমি একদম লাষ্টত চাম বিকজ বস্তুটোৰ প্ৰয়োজন এসেম্বলি ল্যাঙ্গুৱেজ কি বস্তু কম্পাইলাৰে কেনেকৈ কি কাম কৰে এইবোৰ বস্তুৰ প্ৰয়োজন বাট এট প্ৰেজেন্ট এইবোৰ প্ৰয়োজন নাই এট প্ৰেজেন্ট আমাৰ ফোকাসটো হ'ব লাগে কি কোডিং কেনেকৈ কৰিম সি প্ৰগ্ৰামিংটো হয় কি এইবোৰ বস্তু আমি এতিয়া আমাৰ সোৱাটো আমাৰ ফোকাস হ'ব লাগে সো আমি ফাৰ্স্ট ফোকাস আমি ইয়াত দিম তাৰপিছত এনেকৈ আমি আগত আমি বস্তুকেইটা আমি আগত চাম সো আজিৰ কাৰণে ইমানটো থাকিছে সো দিস 3 ভিডিওস ওয়ার ইম্পর্টেন্ট ল্যাঙ্গুৱেজ তাৰপিছত তাৰ আগত আছিল কোডিং আৰু একদম ফাৰ্স্টত আছিল প্ৰগ্ৰামিং এই তিনটা বস্তু চাই কিনেই আমি সি প্ৰগ্ৰামিং কৰিবলৈ নামিম ইয়াৰ পিছৰ যে ভিডিও কেইটা আহিব সব সি প্ৰগ্ৰামিংৰ ভিতৰৰ ভিডিও মানে এতিয়া ইয়াৰ পিছৰ পৰা আমি সি প্ৰগ্ৰামিংৰ কাম আমি স্টাৰ্ট কৰি দিম সো যদি কিবা ডাউট থাকিছে কমেন্টত নিশ্চয়ভাৱে লিখি দিব মই কমেন্টৰ কোৱেশ্চনছ কে আনসাৰ কৰিবলৈ বহুত বেছি ভাল পাম থ্যাংক ইউ